হেল্ল' মাই ডিয়াৰ ৰেছপেক্টেড ভিউৱাৰ্ছ সকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মিছন বসুন্ধৰাৰ ওপৰত ইম্পৰ্টেণ্ট এটা আপডেট। খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে ভূমি নিশ্চিতকৰণ, মন্দিৰ, নামঘৰ আদিৰ দৰে ৰাজহুৱা অনুষ্ঠান বা কোনো খিলঞ্জীয়া পৰিয়াল ভূমি অধিকাৰৰ পৰা বঞ্চিত নোহোৱাটো নিশ্চিত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। ডিব্ৰুগড় দেওচালী প্ৰস্তাৱিত সংৰক্ষিত বনভূমিৰ সংৰক্ষিত বনভূমিলৈ ৰূপান্তৰৰ আগ্ৰহী। ৰাজহুৱা অনুষ্ঠানসমূহৰ বাবে 31 জানুৱাৰীলৈকে মিছন বসুন্ধৰাৰ অধীনত মেনুৱেল আবেদন গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোক সকলোকে শুনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে ভূমি নিশ্চিতকৰণৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি এটা গুৰুত্বপূৰ্ণ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। মিছন বসুন্ধৰা 3.0ৰ ৰাজহুৱা অনুষ্ঠানসমূহৰ বাবে 31 জানুৱাৰীলৈকে মিছন বসুন্ধৰাৰ অধীনত মেনুৱেল আবেদন গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গুৰুত্বপূৰ্ণ আপডেটটো দিবৰ কাৰণে আপোনালোক সকলোকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহক মুখ্যমন্ত্ৰী মহোদয়ে লাইভ সম্প্ৰচাৰত কি কৈছিল মিছন বসুন্ধৰাৰ ওপৰত, ডেট এক্সটেণ্ডৰ ওপৰত যিবিলাক ৰাজহুৱা অনুষ্ঠান আছে। আহক মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভ সম্প্ৰচাৰটো চাওঁ। কেবিনেটৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে প্ৰেছ বাৰ্তাত। আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰ যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ৱাইলেছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।